তিৰুমালা তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ সৰু এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। এয়া আমি গৈ ষ্টেচনত নমাৰ পিছত লাহে লাহে আমি হোটেলৰ ফালে গৈছিলোঁ। তাৰপিছত হোটেলত গৈ অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ মই প্ৰথম গা ধুলোঁ বাৰু। ট্ৰেইনত 2 দিন জাৰ্ণি কৰি গা ধুই যোৱা হোৱা নাই। তাৰপিছত গা ধুই ফ্ৰেছ হৈ এই তাৰেই লোকেল এটা ডিছ খাবলৈ ল'লোঁ। তাৰপিছত এপাহ ফুল আনিছিলোঁ, তাৰ মানুহবিলাকে লগাইছে, মোৰো লগাবলৈ খুব ইচ্ছা। তাৰপিছত লাহে লাহে ৰেডি হৈ আমি ওলাই গ'লোঁ। ওলাই গৈ মানে এইটো এটা গেট হয় তিৰুপতি বালাজী মন্দিৰ যোৱাৰ আগত। এই দৃশ্যটো চবেই দেখিবলৈ পায়। তিৰুপতি বালাজী মন্দিৰ আচলতে আছে অন্ধ্ৰ প্ৰদেশত পৰে। তাৰপিছত আমি লাহে লাহে গ'লোঁ। এই পাহাৰৰ মাজে মাজে যাব লাগে। যোৱা ৰাস্তাটো খুব ধুনীয়া আছিলে। আপুনি যদি নেচাৰ লাভাৰ হয়, আপুনি একদম প্ৰকৃতিৰ লগত মানে গৈ থাকক লাহে লাহে। তাৰপিছত আমি লাহে লাহে গৈ মানে তিৰুপতি মন্দিৰ পোৱাৰ আগতে বহুতখিনি আপুনি ৰাস্তা যাব লাগে। তাৰপিছত মানে মোৰতো নেচাৰ মানে পাহাৰ গছ গছনি বহুত ভাল লাগে। মই খালি গাড়ীৰ ছাইডৰ চিটত বহি নেচাৰৰ লগত মই নিজকে মিলাই গৈছোঁ। তাৰপিছত আৰু কি ক'ম, আৰু আমি গৈছিলোঁ মন্দিৰটো মানে ভগৱানক দৰ্শন কৰিবলৈ প্ৰায় 2:30মান বজাত। তাৰপিছত 2:30মানৰ পৰা এই লাইন লৈছোঁ। স্পেচিয়েল মানে লাইনৰ টিকেট 300 টকা দি কৰিছিলে, তাত বাৰু কোনো লাভ নহ'লে। তাৰপিছতে চাওক, ইয়াতে এটা মানে নিয়ম আছে। আপোনাৰ যদি কিবা মনত থাকে, আপুনি নিজৰ চুলি খুৰাই এই মন্দিৰত দি আহিলে 10 গুণ বোলে ফল পায়। ইয়াতে গৈ দেখিলোঁ প্ৰায়ে চুলি খুৰাই দিয়ে, মাইকী হওক মতা হওক সৰু ল'ৰা ছোৱালী হওক চবেই। তাৰপিছত লাইন চাওক কিমান ডাঙৰ। তাৰপিছত মোৰ ভোক লাগিছিলে, তাতে কিছুমান ফল পাইছিলোঁ। এয়া হৈছে আম। আমাৰ ইয়াততো আম শেষ, আম পাই মই খাবলৈ খুব ইচ্ছা কৰিছিলোঁ, আম খালোঁ। তাৰপিছত লাইন চাওক, আমি মানে ইমানেই টাইম লাইন লৈছোঁ। লাইন লৈ মানে আৰু কি ভগৱানক দৰ্শন কৰিবলৈও লাগে। তাৰপিছত যিমানেই নহওক আগুৱাই গ'লোঁ আৰু আমি দৰ্শন কৰিলোঁ প্ৰায় 9:30মানৰ বজাত। তাৰপিছত আপোনালোকক ভিতৰৰ অংশটো দেখাব নোৱাৰিম, কাৰণ মোবাইল এলাও নাছিলে। এইটো বাহিৰৰ পৰা তিৰুপতি বালাজী মন্দিৰটো আপোনালোক সকলোৱে দৰ্শন কৰক। আৰু মোৰ কথাখিনি কোৱাত কিবা ভুল হ'ব পাৰে, তাত ক্ষমা কৰিব। আৰু ধন্যবাদ মোৰ ভিডিঅ'টো যোনে যোনে চাইছে তেওঁলোকলৈ।